আজি ৰাতিপুৱাই এটা মেকআপ শ্বুটৰ বাবে আহি পালোঁ ডিব্ৰুগড়ত আৰু মেকআপটো কৰিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তাৰপিছত কাপোৰযোৰ পিন্ধি প্ৰথমতে ভাতটো টাইটকৈ দবাই লৈছোঁ পুৰা গাহৰি ভাত খাইছোঁ দেই আৰু আজি দুগৰাকী মডেল আছিলে এগৰাকী ভণ্টিৰ আজি শ্বুট আছিলে তাই সোনকালে আহি পালে অলপ যিহেতু মোতকৈ তাইৰ মেকআপ হেয়াৰ ষ্টাইল গোটেইখিনি কমপ্লিট হৈ গ'ল মোৰ পিছত অকণমান দেৰি হ'ল যিহেতু তিনিচুকীয়াৰ পৰা আহিছোঁ তাৰপিছত ভাতটো খাই মোৰো কমপ্লিট হৈ গ'ল লুকটো আজিৰ লুকটো কেনেকুৱা লাগিছে আপোনালোকক জনাবলৈ নাপাহৰিব আৰু মোৰ এনেকুৱা লুকবোৰ বহুত বেছি ভাল পাওঁ মই আৰু বগা কাপোৰযোৰ সকলোকে খুৱাই হয়নে আৰু মোৰো ভাল লাগিছে মানে বেলেগ লুকতকৈ অকণমান ডিফাৰেণ্ট লাগিছে হয়নে আৰু মোৰ মানে জিটি কৰিলে ভাল নালাগে এনেকুৱা অকণমান চিম্পল ফ্লেটকৈ থ'লে ভাল পাওঁ মানে মই আৰু আজিৰ ফটোগ্ৰাফাৰ আছিলে চমু ডিব্ৰুগড়ৰে আৰু আজি মোক মেকআপ কৰি দিছে পূজা বা তেওঁ এগৰাকী প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হয় আৰু তেওঁৰ কামটো যিমান ধুনীয়া ন মানুহগৰাকীও বহুত বেছি ধুনীয়া চুইট হয় ভাইবটো মেচ কৰে সঁচাকৈ বহুত বেছি মৰম লগা আৰু আমি বহুত কথা পাতিলোঁ আৰু আজি মই ঘৰ নগ'লোঁ আজি ইয়াতে ষ্টে কৰিলোঁ দেই আৰু তেওঁক আপোনালোকে কণ্টেক্ট কৰিব পাৰে মেকআপৰ কাৰণে তেওঁৰ ঘৰ হৈছে নামৰূপত থেংক ইউ